বন্ধু বান্ধৱীসকল শুভৰাত্ৰি। মোৰ ফেচবুকতে এগৰাকী বান্ধৱীয়ে সুধিছে, আপুনি যে প্ৰভুক ইমান মৰম কৰে, কিয় কিডনী এটা দি দিব নোৱাৰে? বহুত মানুহেতো নিজৰ হাজবেণ্ডক কিডনী দিয়ে বা পুতেক জীয়েক ল'ৰা ছোৱালীক কিডনী দিয়ে, আপুনি কিয় দিব নোৱাৰে? ইমান দেখোন মৰম দেখুৱাই। ঠিকেই কৈছে, তেওঁৰ নাম দীপালী দাস। দীপালী, তুমি ভাল কথা কৈছা। কিন্তু আচলতে প্ৰভুক মই নিদিয়া নহয়, আগতেই জানো। তাৰমানে আমাৰ ওচৰৰে এঘৰ মানুহৰ বাপেকৰ লিভাৰ বেয়া হৈছিল, জীয়েকে লিভাৰ দিছিল, ঘৈণীয়েকে দিব খুজিছিল লিভাৰটো। দিব খোজোঁতে ডাক্তৰে ক'লে আপুনি দিব নালাগে। তেতিয়া ছোৱালী দুজনী, ডাঙৰজনীয়ে লিভাৰটো দিলে। সদায় সেই উঠি অহা ল'ৰা ছোৱালী হ'ব লাগে। ঠিক তেনেকৈ মই এতিয়া এটা বয়সত মানুহ উঠি যায়, গ্ৰথটো উঠি যায় মানুহৰ, সেই তেনেকুৱা হ'ব লাগে। কিবা এটা কাটিলে ফিল আপ হ'ব। বুঢ়া বয়সত এতিয়া আমি উঠি গৈ এনেকৈ এতিয়া আমি তললৈ নামি আহিছোঁ। গতিকে আমাৰ এই নামি অহা বয়সটো যিটো আমাৰ উঠি অহা, সেইটো নাই। আমি এতিয়া তললৈহে নামি গৈছোঁ। গতিকে উঠি অহা ল'ৰা ছোৱালী হ'লে ভাল হয়। ঠিক তেনেকৈ এই ডাঙৰ জীয়েকজনীয়ে দেউতাকক লিভাৰ দিছিল। তাৰপিছতে এতিয়া মোৰ কথা হ'ল কি, ডক্তৰে ক'লে আপুনি অলপ বয়সটো বেছি হৈছে, অলপ উঠি অহা ল'ৰা ছোৱালী হ'লে ভাল হয় আৰু। বাৰু যি হওক, মই তথাপিতো সুধিছিলোঁ আমাক কলিজাই দিব পাৰিব নেকি? কলিজাই ক'লে যে তাই এনেকুৱা অলপ ডাউন চিণ্ড্ৰম বেবী, কৈছে তাই তেনেকুৱা হ'লেও এইটো আমাৰ মেডিকেল বৰ্ড আছে, আলোচনা কৰিব লাগিব। মই বোলো আপুনি তেতিয়াহ'লে আলোচনা কৰি চাবচোন বাৰু, আপোনাক সুধিম কথাটো পিছত যদি হয় দিব পৰা। যি হওক, সুধিছে তেখেতে, ভাল লাগিছে। ময়ো তেনেকৈ ডাক্তৰক সুধিলোঁ, মনটো শুদ্ধ হৈ আছিল। তেতিয়া কনফাৰ্ম হ'ল আৰু। এটা কথা বন্ধু বান্ধৱীসকল, মই এইকেইদিন প্ৰভুক চব পেচেণ্টৰে লগত এসপ্তাহ থাকিলোঁ। চব পেচেণ্টৰ লগত দুজন দুজন মানুহ থাকে। ইটো আনা সিটো আনা, ক'লৈ যোৱা তলৈ যোৱা, বিল দিয়া, অলেখ কাম। সেইবোৰ কৰি থকা দুজন দুজন মানুহ থাকেই। কিন্তু মই অকলে চব কৰোঁ। চিৰিত ওপৰলৈ যোৱা, যদিও লিফ্ট থাকে ৰৈ থাকিবলৈ হ'লে ওপৰলৈ যোৱা তললৈ অহা, ওপৰলৈ যোৱা তললৈ অহা। ভৰি হাতৰ মোৰ এনেই ভৰি বিষায়। মোক কি ভগৱানে এটা শক্তি দিছে, মই এইকেইদিন ইমান কষ্ট কৰিব পাৰিছোঁ। মই এখেতক কৈছোঁ, ভগৱানে আপোনাক আপডাল কৰিবলৈ মোক শক্তি দিছে। এইটোৱে মোৰ ভগৱানৰ ওপৰত বিশ্বাস আহিছে যে তেওঁ মোক শক্তি দিছে। ইমান শক্তি দিছে মই ভাবিব নোৱাৰোঁ। মোৰ ভৰি হাতৰ বিষ নাই, খটখটকৈ উঠোঁ, খটখটকৈ নামোঁ। ইমান যে ভগৱানৰ প্ৰতি মোৰ ইমান এটা আন্তৰিকতা, প্ৰভু তুমি মোক ইমান শক্তি দিছা, তোমাৰ ওচৰত মই পৰি নমস্কাৰ। প্ৰভু কৃষ্ণ, আপোনালোকৰো আশীৰ্বাদ। আপোনালোকে সদায় ফেচবুকত মোক আশীৰ্বাদ কৰি থাকে। এইবিলাক মানুহৰ সেৱাইহে আচল পৰম ধৰ্ম। আপোনালোকে আশীৰ্বাদেই পৰম ধৰ্ম। সেই শাস্ত্ৰটো কৈছে বোলে ভগৱানক পাবলৈ ভকতেহে আচল হেৰি। আপোনালোকেই মানৱ সেৱাইহে মোক এইখিনি আগবঢ়াই নিছে। বাৰু বন্ধুসকল, আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকক কুশলে থাকক, ভগৱানে ভালে ৰাখক। মই ছিনিয়ৰ চিটিজেন হিচাপে আপোনালোকক আশীৰ্বাদ কৰিছোঁ। নিশ্চয় এই আশীৰ্বাদ আপোনালোকৰ লাগিব। ভগৱানে আপোনালোককো কুশলে ৰাখক। সকলোটি পৰিয়ালে হাঁহি আনন্দৰে আগুৱাই যাওক। জয় জয় ময় ময় কৰক। ধন্যবাদ।